সমাজ কল্যাণ বিভাগত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰি দাস উপাধিৰ কোন ঠিকাদাৰ বৰ্তমান অসমৰ ছেটেলাইট চেনেলৰ মালিক এই কথাটো অসমবাসীয়ে জানিব লাগিব। দাস উপাধিৰ কোন ঠিকাদাৰে 1 টকীয়া কলম 25 টকা, 1 টকীয়া বহি 20 টকাৰে ক্ৰয় কৰি হাজাৰ হাজাৰ কোটি টকা আত্মসাৎ কৰি হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰি এতিয়াও মুকলি হৈ আছে ছেটেলাইট চেনেল খুলিব পৰাকৈ। এই কথাটো অসমৰ সাধাৰণ জনতাই জানিব লাগিব। এই কথাটো অসমৰ সাধাৰণ জনতাই জানিব লাগিব কিয় বৰ্তমানৰ মন্ত্ৰী অজন্তা নেওগ, প্ৰাক্তন মন্ত্ৰী অকণ বৰা, গৌতম ৰয়ৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহব। শূন্য সহনীলতা স্থিতি গ্ৰহণ কৰা এইখন চৰকাৰে অজন্তা নেওগকে ধৰি প্ৰাক্তন মন্ত্ৰী অকণ বৰা, গৌতম ৰয়ৰ বিৰুদ্ধে পুনৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে। আৰু এওঁলোকৰ নেতৃত্বত সমাজ কল্যাণত সংঘটিত হৈছিল 2000 কোটি টকাৰ কেলেংকাৰী। প্ৰিয় দৰ্শক, আপোনালোক আচৰিত হ'ব, এই কথাটো উন্মোচন কৰা হৈছে এখন গ্ৰন্থত। প্ৰাক্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়াৰ শেহতীয়া গ্ৰন্থ স্বীকাৰোক্তিত এই সকলোবোৰ তথ্য সদৰি কৰা হৈছে। আৰু আশ্চৰ্যকৰভাৱে এই তদন্তত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে মুকুল শইকীয়াক সীমান্ত শাখালৈ বদলি কৰা হৈছিল। 3 বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰা অসম আৰক্ষীৰ শীৰ্ষ বিষয়া মুকুল শইকীয়াৰ এই গ্ৰন্থখনে অসমত আচলতে ধুমুহাৰ সৃষ্টি কৰিব লাগিছিল। গ্ৰন্থখন উন্মোচন হোৱাৰ পিছতে প্ৰতিটো টিভি চেনেল বা বাতৰি কাকতত ইয়াৰ বিতং তথ্য প্ৰকাশ পাব লাগিছিল, কিন্তু নাপালে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অধীক্ষক হিচাপে কংগ্ৰেছৰ সময়ত সংঘটিত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ আগবাঢ়িছিল SP মুকুল শইকীয়াই। আৰু সেই তেতিয়াই সমাজ কল্যাণ বিভাগত সংঘটিত ভয়ংকৰ কেলেংকাৰীৰ তথ্য লাভ কৰিছিল মুকুল শইকীয়াই। গ্ৰন্থখনৰ 29 পৃষ্ঠাত তেখেতে উল্লেখ কৰা মতে এই দুৰ্নীতিৰ অভিযোগৰ বাবে প্ৰাক্তন মন্ত্ৰী অকণ বৰা, গৌতম ৰয় আৰু অজন্তা নেওগক সোধপোছ কৰিছিল মুকুল শইকীয়াই। আৰু তেওঁ তথ্য লাভ কৰিছিল যে এই গোটেই বিয়াগম কেলেংকাৰীটো সংঘটিত হৈছিল এই 3 গৰাকী মন্ত্ৰীৰ কাৰ্যালয় আৰু সমাজ কল্যাণ বিভাগৰ সঞ্চালকসকলৰ কাৰ্যালয়ত। আৰু ভয়ংকৰ কথাটো হ'ল এই 3 গৰাকী মন্ত্ৰীয়ে দাস উপাধিৰ ঠিকাদাৰজনক হাত উজান দিছিল, ফ্ৰী হেণ্ড দিছিল, যি মন যায় তাকে কৰিবলৈ দিছিল। আনকি দাস উপাধিৰ ঠিকাদাৰজনে যোগান ধৰা থাৰ্ড ক্লাছ 3য় শ্ৰেণীৰ সামগ্ৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাছিল সমাজ কল্যাণ বিভাগৰ কোনো এগৰাকী বিষয়াই। তাক না বুলি ক'ব পৰা নাছিল, অস্বীকাৰ কৰিব পৰা নাছিল। এই দাস উপাধিৰ ঠিকাদাৰজনে যি ছাপ্লাই কৰিছিল সেই সকলোবোৰে গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল, যাৰ বাবে এটকীয়া এটা কলম 25 টকা দৰত ক্ৰয় কৰিছিল সমাজ কল্যাণ বিভাগে। এতিয়া আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ আমলত সংঘটিত 2000 কোটিৰ এই কেলেংকাৰীক কোনে ৰক্ষণাবেক্ষণ দিছে? আৰু সেই মন্ত্ৰী অজন্তা নেওগ যি সময়ত সমাজ কল্যাণ মন্ত্ৰী আছিল, বৰ্তমানতো বিত্ত সমাজ কল্যাণ বিভাগৰ দায়িত্বত আছে। গতিকে তেওঁৰ কাৰ্যকালত আৰু কি হ'ব, কোনে কি কৰি আছে, এই কথাবোৰ অনুসন্ধান কৰা যাব। অনাগত সময়ত এই দাসনো কোন দাসনো ছেটেলাইট চেনেল আছে, কোন দাসেনো সমাজ কল্যাণ বিভাগত এনেকে উঠি ৰজা বহি ৰজা হৈ আছে, কোন দাসেনো সমাজ কল্যাণ বিভাগত 1 টকীয়া কলম 25 টকাৰে ক্ৰয় কৰিছিল, কোন দাসেনো ছেটেলাইট চেনেল খুলি এতিয়া সমাজ সেৱা হৈ আছে, এই কথাবোৰ অনুসন্ধান কৰি পোহৰলৈ অনা হ'ব। কিন্তু মুকুল শইকীয়াৰ এই গ্ৰন্থখনৰ আঁত ধৰি আমি এটাই ক'ব খুজিছো যে সোণোৱালে হওক বা ফনোৱালে হওক, প্ৰত্যেকেই এই দুৰ্নীতিত বচা মানুহৰ ক্ষেত্ৰত নৰম হয়। সেইখিনি সময়ত সেই তদন্তত অধিক কঠোৰ হোৱাৰ বাবে SP মুকুল শইকীয়াক দুৰ্নীতি নিবাৰক শাখাৰ পৰা সীমান্ত শাখালৈ বদলি কৰা হৈছিল। তদন্ত চলি থকা সময়তে এই ধৰণে এগৰাকী বিষয়াক অন্য এটা বিভাগলৈ বদলি কৰাটোৱে কি বুজায়? কাৰ নেতৃত্বত হ'ব পাৰে, কোনে কৰিব পাৰে, কিয় কৰিব পাৰে, এই কথাবোৰ নকলেও সাধাৰণ জনতাই বুজি পায়। আৰু এনেকে শেহতীয়াভাৱে কেতবোৰ বিষয় যেনেকৈ APSC কেলেংকাৰীৰ সময়ৰো আৰম্ভণিৰ মানুহজন আছিল মুকুল শইকীয়া। গতিকে এনেকে কেলেংকাৰী এটাৰ তদন্ত কৰি থকাৰ সময়ত মাজভাগতে যে বিষয়াগৰাকীক বদলি কৰা হয় অন্য বিভাগলৈ, তাৰ নেপথ্যত ভয়ংকৰ ষড়যন্ত্ৰ থাকে, তাৰ নেপথ্যত ভয়ংকৰ সত্য থাকে, যিবোৰ খান্দিলে হয়তো কেঁচু খান্দিলে সাপ ওলাব। আৰু সেইবাবে এই কথাবোৰ গাপ দি ৰখা হয়। আৰু এটা কথা মন কৰিব, এই দুৰ্নীতিত সমাজ কল্যাণ বিভাগৰ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত অজন্তা নেওগ এতিয়া বিজেপিৰ মন্ত্ৰী,
গৌতম ৰয়ে বিজেপিত যোগদান কৰিছে, অকণ বৰা নিষ্প্ৰভ হৈ আছে, গতিকে অকণ বৰা নিষ্প্ৰভ হ'লে তেওঁ ল'ৰাই মানস বৰাই আপোনাৰ বিজেপিত যোগদান কৰিছে। এনেকে তেওঁলোকৰ নিজৰ সুৰক্ষা আবেষ্টনী তৈয়াৰ কৰি লৈছে বিজেপিৰ আমোলত। গতিকে ইয়াৰ পৰা একো আশা কৰিব নোৱাৰি। কিতাপখন প্ৰকাশ হৈছে, কিতাপৰ তথ্য সত্য কি এই বিষয়ে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি বৰ্তমান চৰকাৰে তদন্ত কৰা উচিত। অৱশ্যে সমাজ কল্যাণৰ এই দুৰ্নীতি বিষয়ক গোচৰটো বৰ্তমান উচ্চ ন্যায়ালয়ত আছে, গতিকে ন্যায়ালয়ৰ তাৰিখ ফেৰে কেতিয়াবা আহে, ইয়াততো কোনো ভৰসা নাই। তথাপিও কৈছো, এই যে মুকুল শইকীয়া আৰক্ষী অধীক্ষক, সৎ নিষ্ঠাবান এগৰাকী আৰক্ষী অধীক্ষক, যাৰ হৈ হোমেন বৰগোহাঁই ছাৰেও লিখিছিল, যাক তদন্তৰ আধাতে বেলেগ বিভাগলৈ বদলি কৰিছিল, সেইগৰাকী সৎ বিষয়াৰ এই কথাবোৰক নুই কৰাৰ সাহস বৰ্তমান চৰকাৰৰ হ'বনে? বা এইগৰাকী বিষয়াৰ এই তথ্যভিত্তিক কথাবোৰৰ পুনৰ তদন্ত কৰাৰ সাহস হ'বনে? আমি দিকে বিভক্তি কৰোঁ, নহয়, নকৰে, কিতাপৰ মাজতে থাকিব। ধন্যবাদ।